কিমৰা আজি অংগনৱাড়ী কেন্দ্ৰটো এটা মডেল কেন্দ্ৰ হিচাপে আজি শুভ উদ্বোধন কৰা হ'ল। গতিকে এই কেন্দ্ৰটো বৰ আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে আৰু এই কেন্দ্ৰটোত যথেষ্টখিনি সা সুবিধা আছে। ধৰক আমাৰ শিশুসকলৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ কাৰণে এটা সুকীয়া আকৰ্ষণীয় ৰুম দিয়া হৈছে। VHNDৰ কাৰণে এটা সুকীয়া কোঠা দিয়া হৈছে। খাদ্য ৰান্ধিবৰ কাৰণে এটা সুকীয়া আমাৰ পাকঘৰ ব্যৱস্থা কৰা হৈছে। তাত পানীৰ সুবিধা আছে, গোডাউন ঘৰৰ ব্যৱস্থা আছে। গতিকে আমাৰ আগৰ যিখিনি কেন্দ্ৰঘৰ আছিলে তাত আমাৰ শিশুসকলে শিক্ষা গ্ৰহণ কৰাত কিছু ক্ষেত্ৰত বাধা আহি পৰিছিলে, যিহেতু কেন্দ্ৰঘৰটোৰ ইমান এটা কোঠালিৰ ঘৰ আছিলে আৰু যিহেতু যিদিনা VHND হয় সেই VHND দিনাখন তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰাত অকণমান অসুবিধা হৈছিলে। কিন্তু এতিয়া আমাৰ যিটো নৱনিৰ্মিত মডেল অংগনৱাড়ী কেন্দ্ৰ, এই মডেল অংগনৱাড়ী কেন্দ্ৰত আমাৰ শিশুসকলে এটা সুন্দৰ পৰিৱেশত এটা ধুনীয়াকৈ তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু VHNDৰ দৰে অন্যান্য যিখিনি আমাৰ সেৱা আছে সেই সেৱাখিনিও ইয়াৰ কেন্দ্ৰৰ পৰা আমাৰ কৰ্মী সহায়িকাই ধুনীয়াকৈ আমাৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব পাৰিব। আৰু ইয়াৰ লগতে মই এটা কথা কৈ থওঁ যে আমি এই ২ নং হুকিমৰা অংগনৱাড়ী কেন্দ্ৰটো সক্ষম অংগনৱাড়ী কেন্দ্ৰ হিচাপে আমি বাছনি কৰিছোঁ। এই সক্ষম অংগনৱাড়ী কেন্দ্ৰ হিচাপে এই কেন্দ্ৰটোত এটা ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং অৰ্থাৎ বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা এটা কৰা হ'ব আৰু এখন কিটচেন গাৰ্ডেন কৰা হ'ব। এই কিটচেন গাৰ্ডেনত বিভিন্ন ফল মূল, বিভিন্ন শাক পাচলি, বিভিন্ন ঔষধিযুক্ত গছ ৰোপণ কৰা হ'ব আৰু এই কিটচেন গাৰ্ডেনত উৎপন্ন হোৱা শাক পাচলি, ফল মূল আৰু ঔষধিযুক্ত গছ আমাৰ শিশুসকলক খাদ্যত আমি ইয়াত খুৱাব পৰাৰ ব্যৱস্থা কৰা হ'ব। গতিকে মই ভাবি যে আমি এই অংগনৱাড়ী কেন্দ্ৰটো আৰম্ভণিৰ পৰাই আমি ইয়াত স্থাপন কৰা আৰম্ভণিৰ পৰাই আমি ইয়াত ওতঃপ্ৰোতভাৱে আমি জড়িত হৈ আছোঁ আৰু শেষত এই যোৱা কাৰ্যকালটো আমাৰ হাতত দায়িত্ব পৰিছে এই পৰিচালনা সমিতিৰ সভাপতি হিচাপে। আৰু সেই সভাপতি হিচাপে যেতিয়া দায়িত্ব পৰিলে তেতিয়া আমি আমাৰ এই অনুষ্ঠানটো জাকত জিলিকা কৰি তুলিবৰ কাৰণে বিশেষকৈ অকল বিল্ডিংটোৱেই নহয়, শৈক্ষিক দিশত আমি শিশুসকলক কেনেকৈ শাৰীৰিক মানসিকভাৱে আমি প্ৰস্তুত কৰিব পাৰোঁ, নাগৰিক বনাব পাৰোঁ, আমি তাৰ কাৰণে চেষ্টা কৰি আহিছোঁ। আৰু আমাৰ ইয়াৰ যিসকল কৰ্মী আছে, শিক্ষয়িত্ৰী বাইদেউ আছে, তেখেতসকলেও অকণমান চেষ্টা কৰি আমাৰ এই অনুষ্ঠানভাগিত শিক্ষাদান কৰি আছে। আৰু ইতিমধ্যে আমি আজি শুভ দিনত আমি শুভ লগ্নত এই অনুষ্ঠানভাগি আমাৰ যোৰহাট সমষ্টিৰ বিধায়ক মহোদয়ৰ দ্বাৰা আমি মুকলি কৰি উদ্বোধন কৰিলোঁ। আজিৰ পৰা ইয়াৰ কাম পূৰ্ণগতিত শিক্ষাৰ ক্ষেত্ৰত পূৰ্ণগতিত চলিব।